নমস্কাৰ, কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। 2025 চনৰ 13 ফেব্ৰুৱাৰীত ভাৰতৰ কোনখন ৰাজ্য ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনা হৈছিল? ইয়াত আমাৰ অপশ্যনসমূহ দিয়া আছে আছাম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ মণিপুৰ। 25 চনৰ 13 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দীৰ্ঘদিনীয়া যি জাতিগত সংঘৰ্ষ চলি আছিলে তাৰ বাবে তেওঁ পদত্যাগ কৰে। মেটে আৰু কুকি দুটা সংগঠনৰ মাজত এই সংঘৰ্ষ চলি আছিলে আৰু যাক তেওঁ নিয়ন্ত্ৰণ কৰাত বিফল হ'ল আৰু তাৰ ফলত তেওঁ পদত্যাগ কৰে। আৰু এই পদত্যাগৰ পিছতেই ভাৰতীয় সংবিধানৰ 356 অনুচ্ছেদ অনুসৰি এই যি ৰাষ্ট্ৰপতি শাসন তাত অধিষ্ঠিত কৰা হৈছে। তো এই প্ৰশ্নটোত আমি কেইবাটাও ইম্পৰ্টেণ্ট পইণ্ট পাইছোঁ। ইয়াত আমি তাৰিখটো পালোঁ কেতিয়া হৈছিলে, তাৰপিছত কোনখন ৰাজ্যখনৰ নামটো পালোঁ, তাৰপিছত আমি মন্ত্ৰী কোন আছিলে মন্ত্ৰীজনৰ নামটো পালোঁ, আৰু শেষত সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ অধীনত হৈছিলে সেই বিষয়ে আমি কেইবাটাও পইণ্ট সামৰি পেলাই এই প্ৰশ্নটোত পাইছোঁ।